সমচাপি আহিছে বিটিআৰ নিৰ্বাচনৰ দিন বৰভূমিত তুংগত উঠিছে ৰাজনৈতিক দলৰ ৰথী মহাৰথীৰ নিৰ্বাচনী প্ৰচাৰ বডোফাৰ পুণ্যভূমি দতমা সমষ্টিত দখলৰ লক্ষ্যৰে উঠি পৰি লাগিছে বিপিএফ বিজেপি আৰু ইউপিপিএল তিনি দলৰ শক্তি পৰীক্ষাৰ যুঁজে আকৰ্ষণীয় কৰিছে দতমা সমষ্টি বৰ্তমানৰ পাৰিষদ প্ৰকাশ ব্ৰহ্মক দতমা সমষ্টিত প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰিছে বিপিএফে প্ৰকাশ ব্ৰহ্মৰ হৈ হাৰিমু পথাৰত নিৰ্বাচনী প্ৰচাৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী প্ৰকাশ ব্ৰহ্ম 100% জয়ী হ'ব বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰিনয় বসুমতাৰীয়ে 22 সেপ্টেম্বৰত বিটিসি নিৰ্বাচন হ'ব ইয়াৰ কাৰণে বিভিন্ন যে পলিটিক্যাল পাৰ্টি নিজৰ যে কেম্পেইনিং আৰম্ভ কৰাটো আমি দেখিবলৈ পাইছোঁ ইউপিপিএল হওক বিজেপি হওক বিপিএফ হওক বা অন্যান্য পলিটিক্যাল পাৰ্টিয়ে নিজৰ পাৰ্টিটো জিকাবৰ কাৰণে নিজৰ সমষ্টিত আজি নিৰ্বাচন প্ৰচাৰ আৰম্ভ হোৱাটো দেখিবলৈ পাইছোঁ যে বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে যে দতমা সমষ্টিত আজি নিৰ্বাচন প্ৰচাৰ কৰা হৈছে হেলিকপ্টাৰ লৈ প্ৰকাশ বসুমতাৰী এই সমষ্টিত 2020ত জিকিছিল আকৌ বিপিএফৰ পৰা এইবাৰ টিকেট পোৱা গৈছে এইবাৰ কাৰ লগত যুঁজ হ'ব ইয়াৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম এবাৰ কি আশা কৰি আছে ইয়াৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব 2020 আপুনি জিকিছিল এইবাৰ কেনেকুৱা 2025ত তো নমস্কাৰ তো 2025 চলিত বছৰ যেটো সেপ্টেম্বৰ মাহত যেটো হ'বলগীয়া নিৰ্বাচন এই নিৰ্বাচনখনত আজিৰ দিনত আৰু আহি থকা ইলেকশ্যন লিখে এইখন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী মানুহবিলাকে আমাৰ বিপিএফ ৰাজনীতিৰ দলৰ হৈ কাম কৰিব কাৰণে বেলেগ বেলেগ ৰাজনীতিক দলৰ মানুহবিলাকো আমাৰ লগত আহি পেলাই এতিয়া যোগদান কৰি পেলাই কাম কৰি আছে তো মই নাভাবোঁ ইয়াত কোনোবা ৰাজনীতিক দলে যে আমাৰ লগত প্ৰত্যাহ্বান দিব পৰা বা কণ্টেষ্টত আহিব পৰা তেনেকুৱা ৰাজনীতিক দল মই আজিৰ দিনত দেখা নাই তো আমাৰ বিশ্বাস আছে এইখন অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ সকলে আমাৰ বিপিএফ ৰাজনীতিক দলৰ লগত আছে হাগ্ৰামা মহিলাৰী ছাৰৰ লগত আছে আৰু আমি দতমা বিপিএফ ৰাজনীতিক দল হিচাপে মই আশা কৰিব পাৰোঁ যে আমি বিপিএফ ৰাজনীতিক দলৰ কেণ্ডিডেট হিচাপে মই এইখন 8 নং দতমা সমষ্টিখনত জিকাটো 100% নিশ্চিত বুলি মই দাবী কৰিব পাৰোঁ 2020 আপুনি কিমান ভোট লৈ জিকিছিল আৰু এইবাৰ কিমান ভোট লৈ জিকিব পাৰিব আৰু ৰাইজসকলৰ কেনেকা আপুনি এইবাৰ সাপোৰ্ট পাই আছে তো বিগত যোৱা 2020ৰ পৰা বিজেপি ইউপিপিএলৰ যেটো নেতৃত্ব যেটো গভৰ্ণমেণ্ট চলিছিল বিগত যোৱা 5 বছৰ তো 5 বছৰখনত আমাৰ এইখন অঞ্চলৰ এটাও টিকেট ওলা ক'ব পৰা আমাৰ অঞ্চলখনত নাই বিটিসি ক'তো ডেভেলপমেণ্টৰ কাম কৰিবলৈ তেখেতসকলে পাৰা নাই তো ইয়াৰ কাৰণে মই ভাবিছোঁ বা আমি আশা কৰিব পাৰে যে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে গোটাই বিটিসিখনৰ মানুহবিলাকে আজিৰ দিনত ইউপিপিএল আৰু বিজেপি ৰাজনীতিক দলক নৎসাত কৰিছে এইবাৰ আমাৰ আকৌ বিপিএফ ৰাজনীতিক দলৰ মুৰব্বী সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিটিসি চৰকাৰ গঠন কৰিবলৈ চবে উঠি পৰি লাগিছে তো ইয়াৰ কাৰণে আমিও দতমাবাসী হিচাপে বা দতমাৰ 8 নং দতমা সমষ্টিৰ কেণ্ডিডেট হিচাপে মই এইখন অঞ্চলত আমাক একদম 100% মোক জিকাই দিব বুলি মই আশা কৰিছোঁ আৰু দাবী কৰিব পাৰোঁ ইয়াত বিজেপিও এবাৰ খেলিব ইউপিপিএলৰ পৰা আমি শুনিবলৈ পাইছোঁ বিভিন্ন চৰ্চা চলি আছে যে সভাপতি প্ৰমোদ বড়ো ছাৰে এইবাৰ অংশগ্ৰহণ কৰিব আপোনাৰ কাৰণে প্ৰত্যাহ্বান নহ'বনে এইবাৰ তো মই নাভাবোঁ তেখেতক মই আদৰণিহে জনাইছোঁ তো তেখেতে আমাৰ দতমাখনত আহি পেলাই কোনটো ইছ্যু লৈ পেলাই তেখেতে আহিব তো 5 বছৰখনত তেখেতসকলৰ যিটো শাসন এই শাসনখনত আমি বিভিন্ন ধৰণৰ কাম কাজ আমি দেখিবলৈ পাইছোঁ সব কাৰাপশ্যন নামৰ কাৰাপশ্যন তো উন্নতি কৰা হিচাপে কোনোদিন আমি দেখিবলৈ পোৱা নাই তো আমাৰ এইখন অঞ্চলৰ সচেতন ব্যক্তিসকলে বা আমাৰ এইখন দতমা সমষ্টি হিচাপে জাতীয় চেণ্টিমেণ্ট থকা এটা জাগা তো মই নাভাবোঁ তেখেতক যে ইয়াত বাছনি কৰিব তেখেতক যে জিকাই দিয়াত সহায় কৰিব মই কেতিয়াও ভবা নাই আমাৰ এইখন অঞ্চলৰ বিপিএফ ৰাজনীতিক দলত আছে আৰু বিগত দিনতো থাকিব আৰু 100% মোক জিকাই দিয়াৰ সহায় কৰিব বুলি মই দাবী কৰিব পাৰোঁ কি ক'ব আজি হাজাৰ বিভিন্ন ঠাইৰ পৰা আপোনাৰ সমষ্টিৰ আৰু বিভিন্ন ঠাইৰ পৰা আহি আজি হাগ্ৰামা মহিলাৰী ছাৰো যে কেম্পেইনিঙত হেলিকপ্টাৰ লৈ আহিছে হাজাৰ দেখিবলৈ পাইছোঁ ই হ'লে চব ভোট দিব আপোনাক চবে দিব আমি গাড়ী দিব পৰা নোৱাৰা কাৰণে আমাক গালি দি আছে এই আমাক নালাগে নাকি আমাক কিয় মাথা নাই আমাক কিয় যাব দিয়া নাই
গাড়ী কিয় আমি আমাক কিয় গাড়ী দিয়া নাই তেনেকুৱা আমাক গালিয়ে দি আছে বহুত বিভিন্ন জাতিৰ মানুহবিলাকে আমাৰ মিটিঙত আহিবৰ কাৰণে আগ্ৰহ তো 100% ইয়াত মানুহ তাতো বাদে দে আমি 50% ভোট পাম আমি দতমা সমষ্টি হিচাপে যিমান ভোট খাস হ'ব এই খাসটোৰ পৰা আমি 50% ভোট মই পাবলৈ মই সক্ষম হ'ম কিমান ভোট আছে মোৰ সমষ্টিখনত 53,000 আছে 53,000ৰ ভিতৰত 40,000 মান ভোট কাষ্ট হ'ব তো ইয়াৰ পৰা মই 20,000কে অধিক ভোট পাম বুলি মই সক্ষম হ'ম আপুনি 2020ত জিকি আহিছিল BPFৰ পৰা এইবাৰ 2025ত আপুনি উদ্ধাৰ কৰিব পাৰিবনে 100% নিশ্চিন্ত আপোনালোকে আজিও চাওক বিজেপিৰ যি টিকেট প্ৰত্যাশী সন্মানীয় আমাৰ মনোৰঞ্জন ব্ৰহ্ম আজি আমাৰ হাইৰোডৰ উত্তৰ চাইডত আমাৰ ভোটাৰসকলক বাধা দিয়াৰ কাৰণে বহুত চেষ্টা কৰিছে পইচা বিলাইছে ঘৰে ঘৰে গাঁৱে গৈ পেলাই তেখেতসকলে পইচা বিলাৱাৰ স্বত্তেও বন্ধ কৰা স্বত্তেও আমাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ ৰাইজে ওলাই আহিছে তো ইয়াৰ কাৰণে মই ডাঠিকৈ ক'ব পাৰোঁ যে আমাৰ দতমাত কোনো প্ৰত্যাহ্বান দিব পৰা তেনেকুৱা ৰাজনীতিকৰ কেণ্ডিডেট নাই তো 100% আমি ইয়াৰ পৰা আমি ওলাই যোৱা হয় হৃদয় বসুমতাৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি নিৰ্বাচনৰ বাবে BPF দল কেনেধৰণে সাজু হৈছে এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে